নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ খণ্ডলৈ মই মানস প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো। আজিৰ আমাৰ এই অনুষ্ঠানত আমি এনেকুৱা এগৰাকী শিল্পীক স্মৰণ কৰিবলৈ বিচাৰিছো যিগৰাকী শিল্পীৰ গীত আপোনালোকে শুনিছে আপোনালোকে গাইছে কিন্তু হয়তো অসমীয়াই তেখেতৰ এই মৃত্যু তিথিত তেখেতক স্মৰণ কৰিবলৈ পাহৰিছে। আজি 14 ফেব্ৰুৱাৰী আৰু আজিৰ দিনটোতেই আমাৰ মাজৰ পৰা বিদায় মাগিছিল এগৰাকী চিৰসেউজ শিল্পী গীতিকাৰ লগতে সুৰকাৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাই। তেখেতৰ গীতে অসমীয়া সমাজ জীৱনক আৰু লগতে অসমীয়া সংগীতক জীপাল কৰিছে। আমাৰ হাতাম পুৰুষীয়া যিসমূহ গীত আছে যিসমূহ গান আছে সেই সকলোবোৰৰ কৰবাত নহয় কৰবাত প্ৰভাৱ আৰু প্ৰতিফলন তেখেতৰ গীতসমূহত দেখিবলৈ পায় শুনিবলৈ পায়। বিভিন্ন শিতানত বা বিভিন্ন পৰ্যায়ত তেখেতৰ গীতসমূহ হয়তো গাই আছে কিন্তু তেখেতৰ গীতসমূহ শুদ্ধকৈ কিমান গাব পৰা গৈছে বা আজিলৈকে কোনে সেইসমূহ গীত শিকি পেলাই গাই আছে সেইটো খুব ডাঙৰ কথা। তেখেতৰ গীতসমূহৰ মাজৰ পৰা কেইটামান খুব জনপ্ৰিয় আৰু খুব মানুহৰ মাজত একেবাৰে হিচৰতি হৈ থকা গীত আজি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি শুনিম আপোনালোকক শুনুৱাম। লগতে তেখেতৰ বিষয়ে হয়তো আপোনালোকে জনা আৰু নজনা বিভিন্ন কথা পাতিবলৈ আগবাঢ়িছো। আজি আমাৰ এই অনুষ্ঠানত আমি তিনিগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছো যি কেইগৰাকী ব্যক্তিয়ে ৰুদ্ৰ বৰুৱাৰ গীতসমূহক শিকিছে আৰু শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে। অনুষ্ঠানটো আৰম্ভ কৰিছো। আজি আমাৰ সৈতে উপস্থিত আছে অনাতাঁৰ শিল্পী হেমেন দাস। মই দাস ডাঙৰীয়াক স্বাগতম জনাইছো। আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী অনাতাঁৰ শিল্পী গীতাঞ্জলি গায়ন। মই বাইদেউক স্বাগতম জনাইছো আৰু লগতে আন এগৰাকী যুৱ শিল্পী অনাতাঁৰ শিল্পী ৰুবুল কলিতা আমাৰ সৈতে আছে। ৰুবুলকো স্বাগতম। আজি আমি তেখেতৰ গীত তেখেতৰ সৃষ্টিৰ বিষয়ে কথা পাতিম। প্ৰথমতেই কৈছো যে এটা পৰিতাপৰ কথা যে সেইগৰাকী শিল্পীক আমি পাহৰি গৈছো। বিশেষকৈ আজি 14 ফেব্ৰুৱাৰীৰ দিনটোত তেখেতৰ মৃত্যু তিথি। হয়তো কোনোবাই অনুষ্টুপীয়াকৈ সৰু সুৰাকৈ অনুষ্ঠান আয়োজন কৰিছে কিন্তু বৃহৎ পৰিসৰত অনুষ্ঠানসমূহ এতিয়াও আয়োজিত হোৱা নাই। আজি আমি চেষ্টা কৰিম আজিৰ এই বিশেষ দিনটোত তেখেতৰ গীত আৰু লগতে তেখেতৰ কিছু কথাৰে এই অনুষ্ঠানটো জীপাল কৰিবলৈ। মই এটি গীতেৰে অনুষ্ঠানটো আগবঢ়াবলৈ বিচাৰিছো। যিহেতু আপুনি এগৰাকী চৰকাৰী চাকৰিয়াল আছিল তাৰ পাছতো কিন্তু আপুনি এটা সাধনা কৰিছে তেখেতৰ গীতসমূহক লৈ। গতিকে আপোনাৰ প্ৰিয় গীতসমূহৰ ভিতৰত অন্যতম এটি গীতেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিম। কোনটো গীতেৰে আপুনি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ বিচাৰিব? ধন্যবাদ। ৰুদ্ৰ বৰুৱাদেৱে এই গীতটি প্ৰথম 1948 চনত শ্বিলং গুৱাহাটী অনাতাঁ কেন্দ্ৰৰ যোগে এই গীতটি গাইছিল তেওঁ। সেই গীতটিকে গাইছোঁ আৰম্ভণিতে। কাৰ জানো পৰশত ফুলি উঠে মন মাধৈ মালতী পাহি। কাৰ জানো পৰশত ফুলি উঠে মন মাধৈ মালতী পাহি। পশ্চিম আকাশখনি ৰতোৱালে ঢকাজি তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি। কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি। কাষৰ লাজুকী জনে উলগ জনাই যেন মিচিকি হাঁহি। তৰা বচা কাষৰ লাজুকী জনে উলগ জনাই যেন মিচিকি হাঁহি। চালে দিশৰক দেখা প্ৰজাতিত যেন বাজি উঠে শত সুৰে মোৰ মন বাহি। কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ
আকাশৰ কলীয়া ডাৱৰ চমকা চমকে যায় উৰি মোৰ আকাশৰ কলীয়া ডাৱৰ চমকা চমকে যায় উৰি নুমাও নুমাও যেন দীপ গছি মোৰ জ্বলি উঠে অজানাৰ আগমন জানি কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাই পশ্চিম আকাশখনি ৰতোৱালে ঢকা যি তাৰ মাজে আহে মোৰ পুনৰ সপোন ভাহি ভাহি কাৰ জানো বৰষত ফুলি উঠে মোৰ মাধৈ মালতী পাই মাধৈ মালতী পাই মাধৈ মালতী পাই। ধন্যবাদ। মই অনুষ্ঠানটো আপোনাৰ অলপমান ব্যক্তিগত কথাৰে আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আমি ইতিপূৰ্বে কৈছোঁ যে তেখেত এগৰাকী চৰকাৰী চাকৰিয়াল আছিলে, তাৰ পাছতো কিন্তু আপুনি নিজৰ সংগীত কেতিয়াও এৰি দিয়া নাই আৰু বিশেষকৈ ললিত কোঁৱৰ ৰুদ্ৰ বৰুৱাদেৱৰ গীতসমূহ আপুনি খুব সুন্দৰকৈ ধৰি ৰাখিছে। মই যদি আপোনাক সোধোঁ যে তেখেতৰ গীতসমূহত আপুনি এনেকুৱা কি বিচাৰি পায় যিয়ে আপোনাক ইমান বছৰ বছৰ ধৰি এই গীতসমূহৰ লগত বান্ধি ৰাখিছে? 1998-99 চনৰ কথা। তেতিয়া ৰুদ্ৰ বৰুৱাদেৱৰ ডাঙৰ ল'ৰা বৰপেটাত উপায়ুক্ত হিচাপে কাম কৰিছিল। 98 চনৰ পৰা তেখেতৰ লগত মানে সাংগীতিক এটা আমাৰ আড্ডা তেওঁৰ যোগাযোগ এটা আছে, মানে বাংলাত সদায় হয়, প্ৰায় হয়। সেই সময়তে তেখেতে মানে কৈছিল যে তোমালোকে বৰপেটাৰ পুৰুষোত্তম দাসৰ ওপৰত একো কিয় নকৰা। পুৰুষোত্তম দাসৰ মৃত্যুৰ পিছত কোনো একো কৰা নাছিল। তেখেতৰ তত্ত্বাৱধানত প্ৰথম পুৰুষোত্তম দাসদেৱৰ জীৱন কীৰ্তিৰ আধাৰত আলেখ্য ৰচনা কৰা হ'ল। সেই আলেখ্যখনি ৰচনা কৰিছিল বৰপেটাৰ শ্ৰদ্ধাৰ অক্ষয় কুমাৰ মিশ্ৰদেৱে আৰু তাত পৰিচালনা কৰিছিলোঁ মই, গীতবোৰ বিভিন্ন ধৰণে সংগ্ৰহ কৰি। তাৰপিছত আমি ভাবিলোঁ যে ৰুদ্ৰ বৰুৱাৰ যদি আমি কিবা এটা কৰিব পাৰোঁ, আমি স্বপ্ননীল বৰুৱাদেৱক ক'লোঁ। কওঁতে তেখেতে ক'লে যে মাৰ লগত আলোচনা কৰাচোন। মানে খুব এটা উৎসাহ দেখুওৱা নাই, মানে এইকাৰণে হয়তো নিজৰ দেউতাক কাৰণে হয়তো তেওঁ তেনেকৈ হেৰি কৰা নাই। আমি যোগাযোগ কৰাত মাকে বহুত সমল দিলে আমাক। তাৰপিছত এইটো মানে 98ৰ কথা, 98-99ৰ কথা। সেই সমলখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ বৰপেটাৰ হৰিদেৱ দাস তেওঁ আলেখ্য ৰচনা কৰে আৰু গীতবোৰ বহুত মানে ৰাইজৰ মাজত প্ৰচাৰ নোহোৱা বহুত গীত। আৰতি বৰুৱা তেখেত নিজে এগৰাকী অভিনেত্ৰী, কিন্তু গায়িকা নহয়। কিন্তু কি আশাত তেখেতে কেছেট আমাৰ সেই সময়ত গীতবিলাক গাই গাই কেছেট কৰি থৈছিলে, সেইবিলাকো আমাক দি দিলে। আৰু তেওঁ ৰুদ্ৰ বৰুৱাদেৱৰ প্ৰথম শিষ্য আছিল খগেন মহন্তদেৱ আৰু ইফালে অনিমা ভট্টাচাৰ্যী, দীপালী বাইদেৱেও গাইছে কিছু গীত। তেখেতৰ গীতবিলাকত আমি যিমানে ভিতৰত সোমাই গৈছোঁ সিমানে বিভিন্ন ধৰণৰ আমাৰ অভিজ্ঞতা হ'ল। তেওঁ বিহু সুৰো লগাইছে, কিন্তু তাত অভাৱগ্ৰস্ত মানুহৰ পৰিচয় দাঙি ধৰিছে গীতটিৰ মাজেৰে। আৰু তেখেতে সৰুকালত এই মই যে গালোঁ এতিয়া গীতটো, তেওঁৰ অৱস্থা বেয়া আছিল, খুব বেয়া আছিল। চালেদি সৰক দেখা প্ৰজাতিত তেওঁ মানে এটা আশাৰ বতৰা পাইছিল, তেনেকুৱা এটা কল্পনা কৰি লিখিছিল হয়তো গীতটো। আৰু তেওঁৰ বিভিন্ন গীত পথাৰ সমাজ প্ৰকৃতিক লৈ মানে ৰচনা কৰিছিল। তাৰোপৰি সামাজিক বিষয়ৰ গীত আছিল, কাহিনী গীত আছে, এনেকৈ চাৰি ধৰণৰ গীত তেখেতৰ লিখনিত আমি প্ৰকাশ পাওঁ।
আৰু উত্তৰ পূৰ্বাঞ্চলক লৈ তেওঁ কেইবাটাও গীত ৰচনা কৰিছে সম্প্ৰীতিৰ গীত তাৰপিছত আজি যদি সময় পাওঁ আমি এটা গীত গাম 6টা ভাষাত আচ্ছা 6টা ভাষাত আছে গীতটো সেই একেটা গীতেই 6টা ভাষাত গতিকে তেওঁৰ সৃষ্টিখিনি ইমান অনবদ্য আচলতে তেওঁক আমি স্বভাৱশিল্পী বুলিয়ে ক'ব লাগিব আচলতে স্বভাৱশিল্পী কাৰণ আপুনি যেনেধৰণে কৈছে যে তেখেতৰ পিতৃৰ বিয়োগৰ পাছত তেওঁ যিমানখিনি জটিলতাৰ মাজেৰে নিজক আগবঢ়াই লৈ গৈছে সেইখিনি আমি পঢ়িছোঁ আৰু আনকি তেওঁ পঢ়িবলৈও নিজৰ বাবে তেওঁ সেই টকাখিনিৰ যোগাৰ কৰিছিল কাম কৰি গতিকে সেইখিনি কষ্ট তেওঁৰ আছে গতিকে মাটিৰ এগৰাকী মানুহ আৰু সেইকাৰণে তেওঁৰ সৃষ্টিসমূহো মাটিৰ পৰা অহা আৰু সেই মাটিৰ গোন্ধ তেওঁৰ সৃষ্টিত পোৱা যায় খুব সুন্দৰকৈ আপুনি কথাখিনি কৈছে মই আপোনাৰ ওচৰলৈ যাম কিন্তু আমি ইতিমধ্যে কৈছোঁ যে আন এগৰাকী অনাতাঁৰ শিল্পী আমাৰ সৈতে আছে আৰু হেমেন দাস ডাঙৰীয়াৰ তেখেত সহধৰ্মিনী গীতাঞ্জলি গায়ন মই বাইদেউক স্বাগতম জনাইছোঁ দুয়োগৰাকী একেখন ঘৰত ইমান সুন্দৰ এটা সংগীতৰ হয়তো পৰিৱেশ মই কেতিয়াও যোৱা নাই আপোনালোকৰ ঘৰলৈ কেতিয়াবা যাম আৰু সেই স্বাভাৱিকতে আৰু সেই পৰিৱেশটো চাবলৈ এবাৰ বিচাৰিম যে দুয়োগৰাকীয়ে এনেধৰণে সংগীতক আঁকোৱালি লৈছে গতিকে পৰিৱেশটো খুব সুন্দৰ হ'বই স্বাভাৱিকতে তথাপিও আপোনাৰ মই পৰা জানিবলৈ বিচাৰিছোঁ যে তেখেতৰ গীতৰ প্ৰতি কেনেকৈ আকৰ্ষণটো আহিল প্ৰথমতে তেখেত এজন মাটিৰ শিল্পী আছিল আৰু তেওঁৰ গীতখিনিত অসমীয়া মাটিৰ গুণ থকা গীত আৰু মাই বিশেষকৈ আৰতী বৰুৱাদেৱে এই গীতসমূহ ধুনীয়াকৈ ধৰি ৰাখিছিল তেখেতে গতিকে তেনেকৈ তেওঁ এই গীতবোৰ আমাক শিকাইছিল তেনে মাটিৰ গুণ থকা গীত এটি মই গাবলৈ লৈছোঁ সুন্দৰ আৰু আপুনি কোৱা ধৰণে যে তেখেতৰ গীতসমূহত আমি সেই মাটিৰ গুণ বা আমি ঘৰুৱাকৈ ব্যৱহাৰ কৰা কিছুমান শব্দ মৰমৰ মাত ইত্যাদি সকলো আমি শুনিবলৈ পাওঁ সেইকাৰণে গীতবোৰ বৰ আপোন কি শুনাব প্ৰথমতে আপুনি মই মোৰ পথাৰত লাহি শালি গীতটি শুনাম ধন্যবাদ মোৰ পথাৰত লাহি শালি সেউজী ধানে ঢৌখেলি কিনো ধুনীয়া হিয়া হৰিণীয়া ৰূপৰ পোহাৰ পাতে মন নাচে উলাহতে মন নাচে উলাহতে বৰষুণ পিঠিতে লৈ দেহাৰে দুখ পাহৰি গৈ যাক বৰষুণ পিঠিতে লৈ দেহাৰে দুখ পাহৰি গৈ ঘৰ ঘৰো আহি হতে ভৰ বাৰিষাত ভুই ৰুলো মূৰৰে ঘাম ভৰি থলো মনৰে হেঁপাহতে
কৈছে এই শব্দৰ খেল নহয় জানো তেওঁ কৈছে যে ধানৰ সৈতে আমি নাচু হাঁহো ইমান কিমান মানে প্ৰকৃতিৰ লগত মানুহজন একাত্ম হ'লে এই ধৰণৰ শব্দবিলাক ওলায় মই এই মুহূৰ্তত ৰুবুলৰ ওচৰলৈ আহিছোঁ ৰুবুলে বিভিন্ন ধৰণৰ গীত আপুনিও গায় তাৰ মাজতে আমি আপোনাৰ এই ধৰণৰ চিৰসেউজ গীতবোৰো আপোনাৰ কণ্ঠেৰে বেছিকৈ শুনো খুব ভাল লাগে মই যদি সুধো আপোনাক যে ৰুদ্ৰ বৰুৱাৰ গীতসমূহ আপুনি কিয় ভাল পায় তেতিয়াহ'লে আপোনাৰ উত্তৰটো কেনেকুৱা হ'ব দাদা আৰু বৌয়ে বৰ ধুনীয়াকৈ বিশ্লেষণ কৰিলে তেখেতৰ গীতৰ মইনো বিশেষ কি ক'ম এটাই ক'বলৈ বিচাৰিছোঁ যে অকল সমাজ বা প্ৰকৃতি গীত বুলি নহয় ৰোমান্টিজিমটো তেওঁৰ গীতত বহুত আছে বহুত বেছি আছে আচলতে তো তাৰে ভিতৰতে এটা ৰোমান্টিক গীত লৈ মই বৰ্তমান সাজু হৈ আছোঁ গীতটো খুবেই কঠিন অকণমান গাবলৈ চেষ্টাহে কৰিম আৰু তেখেতে সেই ৰোমান্টিচিজমক কেনেধৰণে প্ৰকাশ কৰিছে সেইটো কাৰ খোপাৰ মালতী পাহি সুলকি পৰিল গন্ধ মধুৰ তাৰ সুৰভি এৰি মৰি যোৱাৰ বাট ধুনীয়া কৰে ভাৱ সাগৰত শত জোৱাৰ উঠে মানে কথাখিনি শুনিলে এনেকুৱা লাগে যে সঁচাকৈ ছোৱালীজনীৰ প্ৰেমত পৰি একদম আবু ডুবু আৰু মানে এগৰাকী প্ৰেমিকে কেনেকৈ লিখিব পাৰে মানে আৰু গতিকে দাদাৰ পৰা বহুতখিনি শিকিছোঁ বহুত আগৰ পৰাই লগ পাইছোঁ দাদাক গতিকে একেলগে আজি বহিব পাইছোঁ সেইটোও ভাল লাগিছে গতিকে গানটো গাবলৈ চেষ্টা কৰোঁ হ'ব কাৰ খোপাৰ মালতী পাহি সুলকি পৰি গন্ধ মধুৰ তাৰ সুৰভি এৰি মৰি যোৱাৰ বাট ধুনীয়া কৰে ভাৱ সাগৰত শত জোৱাৰ উঠে কাৰ খোপাৰ মালতী পাহি সুলকি পৰি গন্ধ মধুৰ তাৰ সুৰভি এৰি মৰি যোৱাৰ বাট ধুনীয়া কৰে ভাৱ সাগৰত শত জোৱাৰ উঠে হয়তো বা সৰসীয়ে লৈ লাখে বুলিছিল বা হয়তো বা সৰসীয়ে লৈ লাখে বুলিছিল বা ভোমোৰাই ভুল কৰি ফুলনি বিচাৰি ফুৰি পৰিছিল মৰমীৰ লাহতি খোপাত পৰিছিল মৰমীৰ লাহতি খোপাত কাৰ খোপাৰ মালতী পাহি সুলকি পৰি ক'ত সেই সপোনৰ মেনকাজনী যাৰ ভাৱনাৰ কবিতাৰ ছন্দ চৰে ক'ত সেই সপোনৰ মেনকাজনী যাৰ ভাৱনাৰ কবিতাৰ ছন্দ চৰে ভাৱ সাগৰত শত জোৱাৰ উঠে কাৰ খোপাৰ মালতী পাহি সুলকি পৰি
কামনার মনি মোর নিদিয়া ধরা কায়াহীন ছায়া হৈ ব্যাকুল কৰা কামনার মনি মোর নিদিয়া ধরা কায়াহীন ছায়া হৈ ব্যাকুল কৰা খোঁজ মোৰ আগবাঢ়ে মৰমৰ অনুৰাগে খোঁজ মোৰ আগবাঢ়ে মৰমৰ অনুৰাগে প্ৰতিদান পাউতাৰ চকুলোৰে ভাৱসাগৰ শত জোৱাৰ উঠে কাৰ খোপাৰ মালতী পাহি ফুলকি পৰি গন্ধ মধুৰ তাৰ সুৰভি এৰি মৰি যোৱাৰ বাট ধুনীয়া কৰে ভাৱসাগৰ শত জোৱাৰ উঠে ভাৱসাগৰ শত জোৱাৰ উঠে ভাৱসাগৰ শত জোৱাৰ উঠে মই দাস ডাঙৰীয়া আপোনাৰ পৰা এটা কথা জানিবলৈ বিচাৰিছোঁ আপুনি কোনটো বিভাগত কৰ্মৰত আছিলে বিভাগত সময় বিভাগত আছিলে তাৰ পাছতো আপুনি সংগীত চৰ্চা কৰি আছিল কেনেকৈ সময় মিলাইছিল ইমানখিনি তাৰ মাজতে কেনেকৈ মিলাইছোঁ মই নিজেও নাজানো এতিয়া আগতে গীত গাইছিলোঁ যদিও নিজৰ কাৰণে গাইছিলোঁ পিছত এই মাননীয় স্বপ্ননীল বৰুৱাদেৱে এই দায়িত্বটো মূৰত সোমাই দিলে যে আনকো দিব লাগে ৰুদ্ৰ বৰুৱাদেৱৰ জীৱন কীৰ্তিৰ আধাৰত আলেখ্য 2খন হৈছে তাৰপিছত কৰ্মশালা আৰম্ভ গীতৰ কৰ্মশালা আৰম্ভ হ'ল প্ৰথম হ'ল নগাঁৱৰ পুৰণি গুদাম অঞ্চলত কুশীলৱ নামৰ অনুষ্ঠান এটাই কৰিছিল 15 দিনীয়া তেনেকৈ লাহে 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 গোটেই অসমত ৰুদ্ৰ বৰুৱাদেৱৰ গীতখিনি চৰ্চা আৰম্ভ হৈছে মই মানে এইটো কথা সুধিলোঁ এইকাৰণেই কাৰণ বহু সৰু সৰু ল'ৰা ছোৱালীয়ে তেখেতৰ গীত গায় এতিয়াও কম্পিটিশ্যনসমূহত চলি আছে সেইটো এটা খুব ভাল কথা আৰু আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰী গতিকে আপোনাৰ ওচৰলৈও বহুতেই হয়তো আহে কিন্তু তেখেতৰ গীতসমূহ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকাখিনি বা আপোনালোকে কেনেধৰণে চেষ্টা কৰি আছে মই অলপ সেইখিনি কথা জানিবলৈ বিচাৰিছোঁ আমি ঠায়ে ঠায়ে আমি এই গীতবিলাকৰ কৰ্মশালাৰ যোগেদি কৰ্মশালা হৈ আছে নতুন নতুন ল'ৰা ছোৱালীখিনিক আকৰ্ষিত কৰাৰ উদ্দেশ্যে বিভিন্ন ঠাইত ঘূৰি ফুৰিছোঁ আৰু ল'ৰা ছোৱালীবোৰেও খুব আদৰ সাদৰে গীতবিলাক গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ পৰিয়ালৰ বিশেষকৈ স্বপ্ননীল বৰুৱা ডাক্তৰ নৱনীল বৰুৱা তেওঁলোকৰ অৰিহণা বহুত তেওঁলোকে যদি আমাক আগবঢ়াই নিদিয়ে হয়তো ৰুদ্ৰ বৰুৱা আজি যিখিনি পৰ্যায়লৈ আহিছে সেইখিনি পৰ্যায়লৈ নাহিলহেঁতেন অকল তেওঁলোকৰ পৰিয়ালৰে দায়িত্বটো নহয় সমগ্ৰ অসমবাসীৰে দায়িত্ব তেওঁলোক একোটা আমাৰ সমল গতিকে এই সমলবোৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰেও জীয়াই ৰাখিব লাগিব আজি আপোনালোকক ND24ক মোৰ আন্তৰিক ধন্যবাদ এইকাৰণে জনাইছোঁ যে আপোনালোকক কোনেও ক'ব লগা হোৱা নাই আপোনালোকে নিজে অনুভৱ কৰিলে যে আমি তেখেতৰ মৃত্যুতিথিটো আমি অনুষ্ঠান এটা পাতিম মই খুব ভাল পাইছোঁ মানে মই এটা কথা হয়তো মোৰ মনত এটা প্ৰশ্ন আছে এইটোৱে যে তেখেতৰ গীতসমূহ গোৱাৰ আগতে শিকাৰ প্ৰয়োজনীয়তাটো কিমান আছে বুলি আপুনি ভাবে বহুত আছে কি কাৰণত অকল গীত হিচাপে ল'লে নহ'ব তেওঁৰ সৃষ্টিৰাজিত লিখনিৰ মাজত কি সোমাই আছে এটা বিহু গাইছে কিন্তু বিহুটোৰ অন্তৰালত কথাখিনি
এজন দুৰ্বল শ্ৰেণীৰ লোকৰ কাৰণে গাইছে কিন্তু বিহু সুৰত এনেকুৱা সেই কথাখিনি আমাৰ প্ৰত্যেকৰে আছে তেনেকুৱা অভাৱ অভিযোগ সকলোৰে আছে খেতিয়কৰ পৰা আৰম্ভ কৰি মানে গায়কজনে হয়তো সেই শব্দখিনিৰ মূল্যটো বুজি নাপালে হয় গীতটো শুদ্ধভাৱে প্ৰকাশ নাপাব তেখেতৰ মানে অকল কাল্পনিক গীত নহয় তেখেতে বিহু সুৰ বা থলুৱা সুৰৰ মাজেদি তেখেতে বাস্তৱ কিছুমান গীত ৰচনা কৰি গৈছে মাকন বাইটি নামৰ এগৰাকী তেখেতৰ মাকন বাই বুলি মাতিছিল তেওঁ মানে বিয়া গীত গাই ফুৰিছিল তেওঁৰ অৱস্থাটোৰ কথা দোহাৰি তেওঁ এটা গীত লিখিছিল হয়েৰা জেতুকী বাই চুলিতৰ হৰালি দাঁতবোৰ হৰালি এনেকুৱা লিখিছিল তাৰপিছত এবাৰ ৰাষ্ট্ৰীয় ঘাইপথত মানে গাঁও অঞ্চল আমাৰ বাৰীত তামোল পাণ মানে গাঁৱৰ পৰা চহৰলৈ বেচিব যায় নহয় ভাৰ লৈ ভাৰুই পাণৰ ভাৰ লৈ মানে ভাৰুই গৈছিল ৰাষ্ট্ৰীয় ঘাইপথত তেওঁৰ এক্সিডেণ্ট হ'ল দুৰ্ঘটনা হ'ল সেই দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈ থাকিল তেওঁৰ স্বচক্ষে দেখা পাইছে বস্তুখিনি দেখি তেওঁৰ মনত কিবা এটা জাগৃত হ'ল গীত কাহিনী গীত আকাৰত সেই গীতটো লিখি পেলাইছিল মানে সেই কাহিনীটোৱে গীত আকাৰে তেওঁ প্ৰকাশ কৰিছিল তেনেকৈ ভাৰত চীন যুদ্ধৰ সময়ত শিল্পীবিলাক সৈনিকবিলাকক উৎসাহ দিয়াৰ কাৰণে তেনেকুৱা গীত ৰচনা কৰিছে আৰু নিজেও গৈছে তেখেতৰ গীতসমূহত আচলতে কাহিনী আছে চৰিত্ৰ আছে আৰু সেইটো খুব এটা জৰুৰী কথা মই আৰু এটি গীত আপোনাৰ পৰা শুনিবলৈ বিচাৰিছোঁ কি শুনাব এইবাৰ মই এই কাহিনী গীতে গাওঁ এটি মানে যিটো কথা ক'লোঁ সেইটোৱে গাওঁ লাগে ঠিক আছে বাৰীৰে পাণ পাৰি লৈ ধনাই ওলাল হাতো লৈ কান্ধতে তাৰ মেট মৰা বাৰীৰে পাণ পাৰি লৈ ধনাই ওলাল হাতো লৈ কান্ধতে তাৰ মেট মৰা বেছি কিনি ধনেৰে আনি বহে পাহেৰে কেতেকী লৈ ডিঙিৰে বাৰীৰে পাণ পাৰি লৈ ধনাই ওলাল হাতো লৈ কান্ধতে তাৰ মেট মৰা মনতে ভাবি গুণি ধনাই ৰে কুবা কুবি ধনাই ৰে কুবা কুবি হাতলৈ যে পলমে হ'ল লগৰে সাঁতোৰোৱা যাকে জাকুৰোৱা ধনাই পিছে পেলাই গ'ল তাৰ কপালৰ ঘাম মচি কান্ধ সলাই এবেলি তাৰ কপালৰ ঘাম মচি কান্ধ সলাই এবেলি ভোজৰে খুব চৰিলে তাৰ কেতেকী লৈ আনিব কেতেকীৰে কপালতে বিধাতাই বাহিয়াৰিছে শিৰতে সেন্দুৰ দি তাইৰ চকুলৰে ঘনে ঘনে ধনাই যে যায় কুবে আপোন মনে পিট পিট মটৰে মাতি ধনাই মটৰে মাতি ধনাই ললে বুকুৰ উঠাবতি ধূলি হ'ল তেজেৰে ৰাঙ
আয়ুই দেহি আখির নামি এন্ধার আয়ুই দেহি কপালৰ পুতি লাহে কৈ মোহাৰি তাই চকুলৰে পিন্ধিলে হার তাই চকুলৰে পিন্ধিলে হার কুতে নুৰুল কেতেকীৰ শেষত তেওঁ যেনেধৰণে গীতটি এৰিছে সঁচাকৈ মন পৰখা নহয় জানো একদম স্পৰ্শ কৰি যোৱা মই বাইদেউৰ ওচৰলৈ আহিছোঁ আপুনি যিহেতু এগৰাকী সংগীতৰ শিক্ষয়িত্ৰী গানৰ শিক্ষয়িত্ৰী গতিকে মই এইটো কথা জানিম যে ল'ৰা ছোৱালীখিনি যিখিনি আপোনাৰ ওচৰলৈ আহে শিকিবলৈ আহে তেওঁলোকৰ মাজত কেনেধৰণৰ উৎসাহ বিশেষকৈ আমাৰ এই চিৰসেউজ গীতসমূহক লৈ লাগে সেয়া ৰুদ্ৰ বৰুৱাদেৱৰ হওক বা জয়ন্ত হাজৰিকাদেৱৰ হওক ভূপেন হাজৰিকাদেৱৰ হওক বা আমাৰ শিল্পীসকলৰ যি ধৰণৰ চিৰসেউজ সৃষ্টি যিমানখিনি আছে বিষ্ণুৰাভা গীত হওক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত হওক কেনেধৰণে তেওঁলোকৰ আগ্ৰহ কিমান সেইখিনি শিকিবৰ কাৰণে আচলতে তেওঁলোকৰ আগ্ৰহ বহুত কাৰণ সেইকাৰণে তেওঁলোকে কৰ্মশালাবিলাকত তেওঁলোকে সদায় তাৰমানে উপস্থিত থাকে আৰু ধুনীয়াকৈ সেইবোৰ তেওঁলোকে অভ্যাসো কৰে কিন্তু এতিয়া তাৰমানে স্কুল টুলৰ কাৰণে বিশেষকৈ আমি পঢ়া সময়ত আমাৰ মানে ছমাহিলীয়া আৰু বছৰেকীয়া দুটাই পৰীক্ষা হৈছিল এতিয়া মানে তেওঁলোকৰ সেইও এটা কাৰণ এইটো খুব ডাঙৰ কথা কৈছে আপুনি এতিয়া মানে তেওঁলোকৰ বছৰত 6টামান পৰীক্ষা ইউনিট টেষ্টবিলাক হৈ থাকে বা বিভিন্ন ক্লাছ টেষ্ট হয় সেইকাৰণে তেওঁলোকৰ সময়টো আচলতে কমি গৈছে কিন্তু আজিকালি তেওঁলোকে গৰমৰ বন্ধটোও ভালকৈ নাপায় কিন্তু তেওঁলোকৰ যে উৎসাহ নাই তেনেকৈ নহয় আৰু বিশেষকৈ ৰুদ্ৰ বৰুৱাদেৱৰ শিশুৰ মনস্তত্বৰ ওপৰত লিখা গীত আছে অ তুলতুল অ বুলবুল অ সেউতি তৰা এই গীতটি স্কুলবিলাকতো প্ৰায় দিয়া হৈছে আৰু আমাৰ ল'ৰা ছোৱালীখিনিও আৰু অভিভাৱকখিনিও এই গীতবোৰৰ প্ৰতি বহুত মানে তেওঁলোকে গীতবোৰ ভাল পায় আদৰি লয় মানে আৰু তেওঁলোকৰ সময়ৰ অভাৱৰ কাৰণে মানে কিছু ব্যাঘাত জন্মে তেওঁলোকৰ চৰ্চাত কিন্তু আগ্ৰহ যে নাই সেইটো নহয় আগ্ৰহ আছে তেওঁলোকৰ আৰু এইটো শুনি খুব ভাল লাগিছে তেখেতে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও গীত লিখিছে আৰু তেতিয়া তেওঁ নিজেই হয়তো শিশু সুলভ হৈ যাবলগীয়া হৈছে কাৰণ প্ৰকাশ ভংগীটোৱে তেনেকুৱা এইবাৰ আৰু এটি গীত আপোনাৰ পৰা শুনিম কি শুনাব এইবাৰ হয় তেখেতৰ তাৰমানে গীতখিনিত গাঁও ছবিখনো আমি দেখিবলৈ পাওঁ তেনে এটি গীত দীপালী বৰঠাকুৰ বাইদেউৰ কণ্ঠত বাইদেউ গাইছিলে গাবলৈ চেষ্টা কৰিছোঁ সময় পালে আমাৰ ফালে এবাৰ আহি যাবা সহজ সৰল গাঁৱৰে জীৱন খন্তেক ৰৈ চাবা সহজ সৰল গাঁৱৰে জীৱন খন্তেক ৰৈ চাবা এবাৰ আহি যাবা যান বাহনৰ সুযোগ নাই আউহতীয়া আমাৰ ঠাই যান বাহনৰ সুযোগ নাই আউহতীয়া আমাৰ ঠাই বাট বুলতে হয়তো বন্ধু অনেক দুখেই পাবা বাট বুলতে হয়তো বন্ধু অনেক দুখেই পাবা অনাহাৰে দিন কটাও তাত গধূলিও পুৱা অনাহাৰে দিন কটাও তাত গধূলিও পুৱা এবাৰ আহি যাবা খেৰ বাঁহৰ অনেক পজা গাঁও ভৰি পাবা দন খৰিয়াল শুনি শুনি তাতেই অকণ ৰবা খেৰ বাঁহৰ অনেক পজা গাঁও ভৰি পাবা দন খৰিয়াল শুনি শুনি তাতেই অকণ ৰবা নাঙঠ শিশুৰ ধূলিৰ খেলা ৰৈ ৰৈ তাতে চাবা অশিক্ষিত লাজুক সিহঁত কাষলে নামাতিবা চহৰৰ পৰা কিবা নিলে দূৰৰ পৰাই দিবা চহৰৰ পৰা কিবা নিলে দূৰৰ
লাগি বন্ধু তুমি নুখুজিবা পানী খাল বিলৰ ঘোলা পানী নিদিওঁ তোমাক আনি পিয়াহ লাগি বন্ধু তুমি নুখুজিবা পানী খাল বিলৰ ঘোলা পানী নিদিওঁ তোমাক আনি ফেঁচাৰ চিঞৰ নুশুনিবা হয়তো বন্ধু ভয় খাবা লাহে লাহে চহৰলৈ বাটি ভিৰাই ল'বা লাহে লাহে চহৰলৈ বাটি ভিৰাই ল'বা আমাৰ গাঁৱৰ ছবিখনি মনত আঁকি নিবা আমাৰ গাঁৱৰ ছবিখনি মনত আঁকি নিবা বন্ধু মোৰ খুব প্ৰিয় এটি গীত আৰু এই গীতটিত কাৰোবাৰ বাবে এটা অনুগ্ৰহ আছে নহয় জানো এটি হয়তো তেখেতে ৰিকুৱেষ্ট কৰিছে কাৰোবাক যে আমাৰ গাঁওখনলৈ এবাৰ আহি যাবা এই ছবিবোৰ মনত ৰাখিবা আৰু এইটো হয়তো তেওঁৰ এটা মনৰ প্ৰকাশভংগী কাৰোবাৰ প্ৰতি মই ৰুবুল আপোনাৰ ওচৰলৈ আহিছোঁ তেখেতৰ যিসমূহ গীত আছে আমি শুনো হয়তো কেতিয়াবা তেখেতৰ গীতসমূহ শুনিলে শুনিবলৈ সহজ যেন লাগে কিন্তু গাবলৈ টান গীতসমূহ আৰু আপুনি যেহেতু গীত গায় আপুনি ভালকৈ জানে বহু গীত এনেকুৱা আছে যিবোৰ শুনিবলৈ সহজ কিন্তু গাওঁতে সেই তালত সেই লয়ত থাকিব নোৱাৰি কেতিয়াবা ওলাই যোৱা যায় এই গীতসমূহ গাবলৈ অলপ টান গতিকে আপুনি কেনেধৰণে চাই তেওঁৰ গীতসমূহ আচলতে তেওঁৰ গীতসমূহ সকলোৱে গাব পৰা ধৰণৰ নে প্ৰেক্টিচ লাগিব যথেষ্টখিনি নাই প্ৰেক্টিচটো লাগিব দেই এইটো মানে এনেকৈ ক'ব নোৱাৰি শুনাত সঁচাকৈ সহজ অকল তেখেতৰ গীত বুলি নহয় আমাৰ ডক্টৰ মই এটা উদাহৰণ দিব বিচাৰিছোঁ বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ গানবিলাক কিমান শুনিবলৈ সহজ কিন্তু আমি যেতিয়া পৰিৱেশন কৰোঁ তেতিয়াহে গম পাওঁ গতিকে তাত মানে অলংকাৰ বহুত কিছুমান থাকে সৰু সৰু বস্তু কিছুমান আৰু তাতকৈও ওপৰত ধৰক গানটোৱে যিটো বিচাৰিছে গীতি সাহিত্যখিনি যিখিনি বিচাৰিছে সুৰকাৰে গীতি সাহিত্যখিনিৰ ওপৰত নিৰ্ভৰ কৰি যেনেকৈ সুৰ কৰিছে তো সেই তেওঁৰ কণ্ঠশিল্পীগৰাকীয়ে গাওঁতে পৰিৱেশন কৰোঁতে সেই প্ৰকাশভংগীখিনি ওলাইছেনে ওলোৱা নাই সেইটো আচলতে এক নম্বৰ কথা মই ব্যক্তিগত অনুভৱটো কৈছোঁ আৰু সকলোৰে গলাত সকলো ধৰণৰ হাৰকাত বা কাজ একে নহ'ব পাৰে ডেফিনেটলি তো কিন্তু সেই তাৰ যদি মানদণ্ডটো ভালকৈ ৰাখি পেলাই যিমান শুদ্ধ পৰিমাণে গাবৰ কাৰণে চেষ্টা কৰিলে আচলতে ভাল আৰু যিহেতু ময়ো সৰু সৰু ল'ৰা ছোৱালীখিনিক এনেকুৱা ধৰণৰ গীতবোৰ শিকাওঁ গতিকে এই দাদাৰ লগত অকণমান আগত তাকে আলোচনা কৰি আছিলোঁ প্ৰতিযোগিতাসমূহ যেতিয়া হয় অকল ৰুদ্ৰ বৰাদেৱৰ গীত বুলি নহয় আজিকালি বহুত গীত লৈ পেলাই ভাৰ্চনছ বহুত হৈছে তাৰমানে এটা গীতৰে 4টা 5টাকৈ ইউটিউবত থাকে গীত তাতে বহুতখিনি প্ৰতিযোগীয়ে কনফিউজনত পৰি যায় যে কোনটো গীত গাম যোন বিচাৰক বহি থাকিব তেখেতে বা কোনটো শুনিছে তো সেনেকুৱা সময়ত মানে এটাই অনুৰোধ কৰিব বিচাৰোঁ যাতে মানে এই ৰেডিঅ' সংস্কৰণ যিবোৰ আছে তাৰমানে গীতবোৰ ৰেডিঅ' সংস্কৰণবোৰ যদি বিচাৰি পায় তো ৱেল এণ্ড গুড খুব ভাল কথা আৰু যদি বিচাৰি নাপায় কেতিয়াবা বিচাৰি নাপাব পাৰে কাৰণ ৰেডিঅ'ত ইমান এভেইলেবল নহয় গীতবোৰ বা তাত পৰা ওলোৱাটো খুব সহজলভ্য নহয় যিহেতুকে গতিকে দাদাসকলে যেনেকৈ ধৰক ইউটিউবত তেওঁলোকেও গীতবোৰ হেৰি কৰিছে তেওঁলোকৰ পৰা ল'ব পাৰে বা ধৰক এই গীতটি মই যিটো গীত গাবলৈ ওলাইছোঁ মোৰ অসমীয়াৰে হাবি মনৰে গীতটি এই গীতটিৰো আকৌ দুই ধৰণৰ কথা আছে আপোনাৰ ৰুদ্ৰ বৰাদেৱৰ সুৰত দ্বিতীয় অন্তৰত অকণমান বেলেগ হৈ আছে যিটো ৰেডিঅ' সংস্কৰণ আছে কিন্তু খগেন মহন্তদেৱে যেতিয়া গাইছিলে তেতিয়া তেওঁ নিজৰ ফিল্ডত অকণমান বেলেগ ধৰণে গাইছে কিন্তু পপুলাৰ হ'ল খগেন মহন্তদেৱৰ গীতটি কিন্তু আমি স্বপ্ননীল বৰুৱা ছাৰৰ পৰা যেতিয়া গীতটি শিকিছিলোঁ তেতিয়া আমি ৰুদ্ৰ বৰুৱাটো ফ'ল' কৰি আছোঁ এতিয়া মই ৰুদ্ৰ বৰুৱাটোৱে গাম বাৰু গীত গতিকে যাতে মানে তেওঁলোকে কনফিউজ হ'ব নালাগে গালে যেন মানে বিচাৰকসকলেও যেন মানে যিটো ৰুদ্ৰ বৰুৱাদেৱেই বা স্বপ্নলীল বৰুৱাদেৱ যিহেতু তেখেতৰ পুত্ৰ তেওঁ কৈছে যেতিয়া তেওঁৰটো আমি গ্ৰহণযোগ্য কৰিব লাগে আৰু খগেন মহন্তদেৱ যিহেতু তেখেতে নমস্যকে এগৰাকী শিল্পী আমি দুয়োটাই গ্ৰহণযোগ্য কৰাটো আমাৰ কাৰণে শিল্পী এতিয়া ধৰক মই যদি গাই পেলাই তাতে বেলেগ কৰিছোঁ এতিয়া মোৰতো গ্ৰহণযোগ্য নহ'ব মই কথাটো কৈছোঁ কিন্তু খগেন মহন্তদেৱৰ কথাটোৰ লগত আমি তাতে যুক্তিযুক্ততা দেখাই লাভ নাই এতিয়া কিছুমান গীতৰ ব্যাকৰণ থাকে সেই ব্যাকৰণখিনি থকাটো খুব জৰুৰী সেইটোৱে নতুনত্ব অনাৰ মানে তাৰণাতেই আচলতে ব্যাকৰণটো ভাঙিলে নহ'ব একদম নহ'ব আৰু এই ক্ষেত্ৰত আপুনি কৈছে যেনেধৰণে খাজৰ কথা মই বাইদেউৰ মোক খুব ভাল লাগিছে এটা কথা আপোনাৰ মাতটো খুব ধুনীয়া বাইদেউ মইতো ক'বই লাগিব হয়তো মই নতুনকৈ কৈছোঁ আপোনাক হয়তো বহুতেই আগতে কৈছে আৰু আপোনাৰ খাজবোৰ খুব ধুনীয়াকৈ লাগিছে খুব সহজকৈ আপুনি গাইছে একদম ইমান সহজে আপুনি গাইছে গীতটি খুব ভাল লাগিছে শুনি পেলাই
ৰূপল হয় এই তাকে সেইখিনি ক'বলৈ ওলাইছিলোঁ এতিয়া এই গীতটোৰ মাজত যোৱাৰ আগত যদি সেইখিনি কথা ৰাইজে অকণমান গম পায় তেতিয়াহ'লে ৰাইজৰ অকণমান সুবিধা হ'ব নিশ্চয় অকল এইটো গীত বুলিয়েই নহয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰো বহুতখিনি গীত আছে তেওঁ নিয়ৰৰ ফুল গীতেই বহুতকেইটা ভাৰ্চন গাইছে বহুতকেইটা ভাৰ্চন গাইছে পৰজনমৰ শুভ লগনত বিষ্ণুৰাভাৰ গীতটি কমলাৰণ চৌধুৰীয়ে গাইছিল ন মানে কমলাৰণ চৌধুৰীয়ে যিটো গাইছিল পৰজনমৰ শুভ লগ এই এনেকুৱা ষ্টাইল গাই দিছে খগেন মহন্তদেৱে আকৌ বেলেগ ষ্টাইলত গালে আকৌ ডক্টৰ ভূপেন হাজৰিকাদেৱে বেলেগ ষ্টাইল গালে কিন্তু আমি কাৰটো গ্ৰহণ কৰিম কাৰটো গ্ৰহণ নকৰিম গতিকে আমি ভাবোঁ তিনিওটাই যিহেতু নেমস্য শিল্পীয়ে গাইছে গতিকে তিনিওটাই গ্ৰহণ কৰিব লাগে নিশ্চয় খুব সুন্দৰ আজি এটা অনুষ্ঠান এটা পাই পেলাই এইখিনি ক'বলৈ বিচাৰিছোঁ আৰু মই খুব ভাল কথা আৰু এইখিনি সকলোৱে আচলতে জানিবলৈ দৰকাৰ যিখিনিয়ে ধৰক নতুনকৈ শিকি আছে গীত তেওঁলোকৰ কাৰণে খুব জৰুৰী কথা হয় গীত গাইছোঁ ঠিক আছে অসমীৰে খাবি বননিতে চেকুৰা শুনে জিকে মিকাই থাকে মোৰ অসমীৰে খাবি বননিতে চেকুৰা শুনে জিকে মিকাই থাকে পাহাৰ পৰ্বতে জুৰি সোণাৰু শাল শাৰী শাৰী অগৰু চন্দন আৰু কত ভাগে ভাগে বতাহতে হালে জালে মিচিকি হাঁহি সোণৰে ভাৰ চপাবলৈ কাষৰলৈ মাতে চেকুৰা শুনে জিকে মিকাই থাকে মোৰ অসমীৰে খাবি বননিতে চেকুৰা শুনে জিকে মিকাই থাকে সেউজীয়া কুমলীয়া চাগছৰ পুলিটি তাৰ পাতে পাতে হেজাৰ টকাৰ উঠেনো জুনজুননি তাকে দেখি বণিক খাউত আহে জাকে জাকে অসমীৰে ৰূপ চাই চকুতে ঘুমতি নাই দুহাতে সামৰি শেষ কৰিব নোৱাৰে চেকুৰা শুনে জিকে মিকাই থাকে মোৰ অসমীৰে খাবি বননিতে চেকুৰা শুনে জিকে মিকাই থাকে কয়লাৰে খনি আছে মাটিৰ বুকু ভৰি বনিয়া সোণৰে উঠে ইয়াতে লহৰি কয়লাৰে খনি আছে মাটিৰ বুকু ভৰি বনিয়া সোণৰে উঠে ইয়াতে লহৰি অসমীয়ে চেনেহ চুমা জগতকে যাছে মৰমৰ জ্যোতি পাই আলহীৰ শেষ নাই সময়ৰে চেক চাই খোৱা পাতি পাৰি চেকুৰা শুনে জিকে মিকাই থাকে মোৰ অসমীৰে খাবি বননিতে চেকুৰা শুনে জিকে মিকাই থাকে চেকুৰা শুনে জিকে মিকাই থাকে চেকুৰা শুনে জিকে মিকাই থাকে
দাস ডাঙৰীয়া মই এটা কথা আপোনাৰ পৰা জানিম যে তেখেতক আপোনালোকে যথেষ্টখিনি অধ্যয়ন কৰিছে হয় তেখেতৰ গীতসমূহ অধ্যয়ন কৰিছে আমি হয়তো ইমান সেই পৰ্যায়লৈ অধ্যয়ন কৰিব তেখেতক পৰা নাই তেখেতৰ গীতসমূহ যেনেধৰণে শুনিছোঁ শ্ৰোতা হিচাপে শুনিছোঁ কিন্তু আপোনালোকে হয়তো সেইটোক এটা সাধনা হিচাপে লৈছে তেখেতৰ হয়তো গীতসমূহৰ এনেকুৱা বহু কাহিনী আছে যি বহুতেই হয়তো নাজানে মানুহে জনাটো উচিত তেখেতৰ সৃষ্টিৰ কিছুমান এনেকুৱা হয়তো অকথিত বা অলিখিত কাহিনী হয়তো মানুহে জনাটো দৰকাৰ তেনেকুৱা কিবা কথা আপুনি আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে মানুহৰ লগত পাতিবলৈ বিচাৰিব নেকি সৰু সৰু কিছুমান কথা মানে শুনিছোঁ হয় মই মানে সুশৰীৰে মানুহজনক লগ পোৱা নাই হয় আমি এই চৰ্চা কৰি থকাৰ সময়তে মই 30টা মানে ৰুদ্ৰবৰদেৱৰ পত্নী আৰতী বৰুৱা হয় মোৰ মানে মাতৃতুল্য হয় মানে তেওঁ মোক নিজৰ ল'ৰাৰ নিচিনা ভাবিছিল ময়ো মাতৃৰ নিচিনা জ্ঞান কৰিছিলোঁ তেওঁলোকে ক'লে যে এই গানখিনি স্বৰলিপি কৰি থ'ব পাৰিলে ভাল মই এটা চেষ্টা কৰিলোঁ 30টা গীতৰ 30টা গীতৰ তাৰপিছত সেই গীতখিনিত মোক শাস্ত্ৰীয় সংগীতজ্ঞ দামোদৰ বৰাদেৱে সহায় কৰিছিল তেনেকৈ 30টা গীতৰ স্বৰলিপি ওলাই গৈছে আজি বহুত বছৰ হ'ল তেখেতৰ মানে তেখেতৰ কামবিলাক সৰুৰ পৰা আজি সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক হৈহে ৰিটায়াৰ হৈছে কিন্তু তেওঁ ৰোড মহৰাৰ নিচিনা কাম কৰিছে ৰোড মহৰাৰ নিচিনা ৰাস্তাত কাম চাই থাকোঁতে ইফালে নদীৰ কাষত মানে কলচী লৈ গাভৰু যোৱা দৃশ্য দেখি তেওঁৰ মানে আহি গ'ল এই কাষত কলচী হালি জালি কোন মেনকাহে খোজত কিনো নাচোন ভ্ৰমক চকুত সপোন ভাহে ও কোন মেনকাহে এনেকৈ ঠিক বুৱতী নৈৰ পাৰৰে মোৰ সৰুকৈ গাঁওখনি মানে তেওঁ ইমান মানে গাঁও প্ৰেমী ইমান প্ৰকৃতি প্ৰেমী ভাবিলে আচৰিত তাৰপিছত তেখেতে সমবায় বিভাগতো কাম কৰিছিল সমবায় আন্দোলনৰ ওপৰত তেওঁ গীত ৰচনা কৰিছিল এইখন পথাৰ এই মাটিকাৰ তুমি যদি খেতি কৰা তোমাৰ তোমাৰ আমি যদি খেতি কৰোঁ আমাৰ 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 এইখন পথাৰ এই মাটিকাৰ তাৰপিছত শৰাইঘাট দলং যেতিয়া নিৰ্মাণ হৈ আছিল এই শৰাইঘাট দলঙৰ নিৰ্মাণৰ মুহূৰ্তত তেওঁ লিখিছিল ধিমিক ধামাক জ্বলে অলুইতত আশাৰে চাকিতি জ্বলে এটি দুটি কৰি খুটা শাৰী শাৰী পানীতে জিলিকি থাকে অলুইতত আশাৰে চাকিতি জ্বলে অলুইতত আশাৰে চাকিতি জ্বলে আমাৰ একোটা বুৰঞ্জী লুইতত আশাৰে চাকিতি জ্বলে ঠিক তেনেকৈ বাৰিষাৰ বৰষুণক লৈও লিখিছিল টিপ টিপ টপ টপ অগণন কণ কণ বাৰিষাৰ টোপাল সৰে হৰ হৰ খল খল অহৰহ নামে ঢল হৰ হৰ খল খল অহৰহ নামে ঢল পথাৰ উপচি পৰে পথাৰ উপচি পৰে ইমান সুন্দৰ সুন্দৰ গান আৰু এই সুৰবিলাকৰ ইমান ভেৰিয়েশ্যন ইটো গানৰ লগত সেইটো গানৰ মিল নাই ঠিক তেনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সম্প্ৰীতিৰ ওপৰতো তেখেতে লিখিছিল সেইটো পিছত সময় পালে গাম বাৰু নহয় ঠিককৈ আৰু এটা উল্লেখনীয় কথা কেশৱ মহন্তদেৱৰ লগত তেওঁৰ এটা খুব ভাল বন্ধুত্ব সম্পৰ্ক আছিলে তাৰ পৰিপ্ৰেক্ষিতত কেশৱ মহন্তক লৈ তেখেতে এটি গীত ৰচনা কৰিছিল তোমাৰ কবিতা মোৰ সুৰ লৈ হ'ব যুগমীয়া গান কালৰ সোঁতত দুয়োৰে জীৱন কৰি যাম মহীয়ান আমাৰ গান মুখৰিত হ'ব জনতাৰ ঘৰে ঘৰে
গানবিলাক এনেকৈ হেৰি ৰৈ থাকি যাব, আমি শুনি আনন্দ পাম। তাৰপিছত তেখেতে মানে কেশৱ মহন্তৰো বহুত কেইটা গীত খুব জনপ্ৰিয় খগেন মহন্তই গাইছিল, খগেন মহন্তদেৱে। তাৰ ভিতৰত উল্লেখনীয় হ'ল কলৰ পাততে কাউৰী পৰে, তাৰপিছত আমাৰ মন পথাৰৰ লহপহীয়া বাওধানবোৰ, এনেকৈ মই অলপমান যদি শুনাই দিয়ে আপুনি। সেইখিনি গাই দিছোঁ। চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়াও, মোৰ হে চেনেহিয়ে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ। যোৱা বেলি আঘোণতে জেউতিৰে কোলাতে এৰি অহা সৰু পোনাটিৰ আজি থুনুক থানাক মাতি ঘুনুক খানাক ফুটি আহে। দেউতা বেগতে আহিবি, আহোঁতে জুনুকা নিবি, দেউতা বেগতে আহিবি, আহোঁতে জুনুকা নিবি। অবুজ চকুলো মোৰ খৰে খৰে, অবুজ চকুলো মোৰ খৰে খৰে কাউৰী পৰে। জেউতিও পোনাতি এবাৰ শ্বিলঙত গাইছিলে খগেন মহন্তদেৱে। কেশৱ শুনা কথা মানে পেপাৰত দিছিলে, সেই সময়ত মোৰ দাদা এজনে দেখাইছিল মোক, মানে সম্পূৰ্ণখিনি মোৰ মনত নাই, তথাপিও তেখেতে আহি আছিল ৰাস্তাৰে, কেশৱ মহন্তদেৱ আহি আছিল, আৰু এই গুমটি এখনত দুজন মানুহে আলোচনা কৰি আছে বঙালী ভাষাত, যে খগেন মহন্ত নামৰ মানুহ এজনে কালি কি গান গাইছে। মানে এই ইজনে আৰু সুধিলাক যে কি গানটো কি যেন কলৰে পাততে কাউৰী পৰে। তেতিয়া তেওঁ চকুৰ্তি কৰিছে যে কেশৱ মহন্তদেৱে, জানিছোঁ ৰুদ্ৰ বৰুৱাই কলিজা ভঙা সুৰ কৰিলে। ইমান কথোপকথনটো গতিকে এনেকুৱা সৃষ্টি, আৰু হয়তো এই ধৰণৰ সৃষ্টি মানুহে কেনেকৈ আৰু ঘূৰাই পাব নাজানো, কিন্তু তেওঁলোকৰ সেই সৃষ্টিখিনি আগবঢ়াই লৈ যোৱাটোৱেই বহুত ডাঙৰ দায়িত্ব। আৰু আপোনালোকে যেনেধৰণে কথাখিনি বা কামখিনি কৰি গৈছে, সঁচাকৈ খুব প্ৰশংসাৰ আচলতে এটা কাম আপোনালোকে কৰিছে। আপুনি যেনেধৰণে কথাখিনি কৈছে খুব ভাল লাগিছে শুনি পেলাই। আৰু লগতে এটা কথা মই এইখিনিতে দৰ্শকসকলকো জনাবলৈ বিচাৰিছোঁ, আমি যিখিনি গম পালোঁ যে তেখেতৰ কিন্তু আচলতে ৰুদ্ৰ বৰুৱাদেৱৰ প্ৰকৃতাৰ্থত শিল্পীগৰাকীৰ জন্ম হয়তো শ্বিলঙৰ পৰাহে হৈছিল, নহয় জানো? তেখেতৰ যদিও জন্মগ্ৰহণ নগাঁৱত কৰিছিল, কিন্তু আমি যিখিনি পঢ়িছোঁ তেখেতে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল নিজৰ সংগীতটোক আগবঢ়াই লৈ যাবৰ কাৰণে, আৰু তেখেতে বিভিন্ন কাম কৰিবলগীয়া হৈছিল নিজৰ জীৱিকাৰ কাৰণে। কিন্তু তাৰ মাজতে শ্বিলঙলৈ গৈ তেখেতে হয়তো নিজকে এবাৰ আৱিষ্কাৰ কৰিছিল। ৰুবুলে আৰু কিবা এড কৰিব নেকি এইখিনি কথাৰ লগত, কাৰণ তেখেতৰ সৃষ্টিৰ কথা আমি যিহেতু পাতি আছোঁ। মানে শুনিয়ে ভাল লাগিছে কথাবোৰ, আচলতে কি ক'ম, আমিতো যিহেতু গানবোৰ শুনিয়ে ডাঙৰ হৈছোঁ, আৰু সৰুৰ পৰা কম্পিটিশ্যনছ বহুত কৰিছোঁ, তো মানে যেতিয়ালৈকে চাগে গান গাই থাকিম তেতিয়ালৈকে এইবোৰ গান শুদ্ধকৈ যিমান পাৰোঁ গাবলৈ চেষ্টা কৰি থাকিম, আৰু শুদ্ধ ৰূপত বেলেগকো শিকাবলৈ চেষ্টা কৰি থাকিম, আৰু সেইটোৱে আচলতে এটা মূল মন্ত্ৰ হ'ব লাগে আমাৰ সকলোৰে। গতিকে তেতিয়াহে আমাৰ অসমীয়া সংস্কৃতিখিনি যিখিনি আমাৰ মেইন ৰুটডাল তাৰমানে, আৰু কাৰণ সেই ৰুট নোহোৱাকৈ শিপা নোহোৱাকৈতো একো নহ'ব, ফল নোলাবই ন। তো ৰুটছখিনি আমি নতুন প্ৰজন্মৰ কণ্ঠশিল্পী হিচাপে বা সংগীত শিল্পী হিচাপে সেইখিনি আমি দায়িত্ব থকাটো আমি বাঞ্ছনীয় বুলি ভাবোঁ, আৰু তাৰ কাৰণে খুব একাগ্ৰতা, ডেডিকেশ্যন, সাধনাটো লাগিবই, সাধনাটো লাগিবই তাৰমানে। বাকী যিমান যি নহওক
যিমান শ্ব' অফ আজিকালি শ্ব' অফ আৰু আজিকালি মই কওঁৱেই যে আমাৰ টেলিভিশ্যনৰ দৰ্শকসকল খুব আজিকালি নিৰীক্ষণ খুব বেছিকৈ কৰে, খুব সৰু সৰু ভুল ধৰিব পাৰে। ঠিক তেনেকৈ শ্ৰোতাসকলো কিন্তু খুব সাংঘাতিক আৰু ছ'চিয়েল মিডিয়া হোৱাৰ পৰাতো বেলেগ হৈ পৰিছে আৰু মানে বোথ ৱে কমিউনিকেশ্যন আজিকালি। মই বাইদেউ এটা কথা এইখিনিতে আপোনাৰ পৰা জানিম যে তেওঁৰ গীতসমূহ ধৰক তেখেতে এনেকুৱা এটা সময়ত গীতৰ সৃষ্টি কৰিছিল যিটো সময়ত হয়তো ভূপেন হাজৰিকাৰ গীত আছে, জয়ন্ত হাজৰিকাৰ গীত আছে, তাৰ উপৰিও বিষ্ণুৰাভাৰ গীতসমূহ আছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহ আছে। ইমানখিনি চিৰসেউজ গীতৰ মাজতো তেখেতৰ গীতসমূহে কিন্তু এটা সুকীয়া এটা স্থান আছিলে। আজিৰ তাৰিখত সেই গীতসমূহ সেই পৰ্যায়ত চৰ্চা হৈছে নে নাই যিটো পৰ্যায়ত হৈ থাকিব লাগিছিল, আপুনি কি ভাবে? মানে চৰ্চা নোহোৱা নহয়, কিন্তু তথাপিতো ভাবোঁ চৰ্চা কম হৈছে। মানে বিভিন্ন আমাৰ কলেজবিলাকত এই বিষয়ক জ্যোতি বিষ্ণু বা ৰুদ্ৰ বৰুৱাদেৱৰ গীতৰ প্ৰতিযোগিতাসমূহ পাতে। সেই প্ৰতিযোগিতাসমূহত তাতেই সীমিত যেন লাগে। কাৰণ কিয় মই এইখিনিতে এইখন মঞ্চৰ পৰা বিশেষকৈ বিহু ফাংচনত কথা কৈছোঁ, বিহুত ৰুদ্ৰ বৰুৱাদেৱৰ বেছিভাগ গীতে বিহুসুৰীয়া গীত। তেনে ক্ষেত্ৰত আমাৰ নতুন শিল্পীসকলেও বিহু ফাংচনতো ৰুদ্ৰ বৰুৱাদেৱক শ্ৰদ্ধা জনাই এটি বিহুসুৰীয়া গীত নেগায়। এইটো তেওঁলোকে সঁচাকৈ যদি জাতিটোক ভাল পায় তেতিয়াহ'লে তেওঁলোকে গাব চেষ্টা কৰিব লাগে। আৰু এই গীতবোৰ বিভিন্ন ৰুদ্ৰ বৰুৱাদেৱৰ আগতেও দুখনমান কেছেট হৈছে আৰু আমাৰো বহুত কেইখন CD মানে তেওঁলোকৰ হেৰি কৰা হৈছে আৰু তেওঁলোকৰ প্ৰযোজনাত স্বপ্নলীল বৰুৱা ছাৰহঁতৰ। গতিকে তেনেদৰে এই গীতসমূহ যথেষ্ট আছে। তেওঁলোকে ইচ্ছা কৰিলে আচলতে সেই গীতবোৰ ল'ব পাৰে বা আগত পুৰণি গীতখিনিও আছে, কিন্তু তেওঁলোকক সেইকাৰণে এইখন মঞ্চৰ পৰা ৰিকুৱেষ্ট কৰোঁ তেওঁলোকেও এনেকৈ গীতবোৰ ল'ব লাগে আচলতে বিহুত আৰু আগুৱাই যাব লাগে। আৰু যেনেধৰণে কথাখিনি ক'লে ইমান ভাল লাগিছে শুনি। এই কাহিনীবিলাক হয়তো বহুতেই নাজানে, নহয় জানো? আৰু এই গীতখিনি আমাৰ এটা দিৱসতেই সীমাবদ্ধ থাকিব নালাগে। মানে মৃত্যু তিথি বা জন্ম তিথি ৰুদ্ৰ বৰুৱাৰ বা ভূপেন হাজৰিকাৰ বা তেনে জ্যোতি বিষ্ণুৰে হওক, এই গীতসমূহ আমি মানে ক'ব বেয়া লাগে, ৰবীন্দ্ৰনাথৰ গীতসমূহ যেনেদৰে তেওঁলোকে সদায় চৰ্চা কৰে, আমাৰ গীতসমূহ তেনেদৰে চৰ্চা কৰিলে হ'ব লাগে আচলতে। আৰু এটি গীত যদি বাইদেউক আমি শুনাবলৈ কওঁ, কি শুনাব এইবাৰ? ৰুদ্ৰ বৰুৱাদেৱৰ এটি বিহুসুৰীয়া গীত মই গাবলৈ লৈছোঁ। খোপাত ফুলে কেতেকী ওঠ জলে হাঁহিতি, খোপাত ফুলে কেতেকী ওঠ জলে হাঁহিতি, কাণ জলে লোকাপাৰ জোৰ, চকুতে লৈ বিজুলি কথাতে মৌ বৰশী, চকুতে লৈ বিজুলি কথাতে মৌ বৰশী, হিয়া কাঢ়ি নিলে কোনে মোৰ, হিয়া কাঢ়ি নিলে কোনে মোৰ। কিনো মধুৰ ভাষা, শুনি শুনি হিয়াতে মোৰ জাগে কত আশা, কিনো মধুৰ গীতৰে সুৰ, কিনো মধুৰ ভাষা, শুনি শুনি হিয়াতে মোৰ জাগে কত আশা, ৰামধেনুৰ সাতু ৰঙৰ লাগি তাতে বল, ৰামধেনুৰ সাতু ৰঙৰ লাগি তাতে বল, দেহাতে তৰণি নাই ৰূপহিৰে ৰূপ চাই, দেহাতে তৰণি নাই ৰূপহিৰে ৰূপ চাই, নাচ বাগি পখিলা যেন ভাৱতে বিভোৰ, হিয়া কাঢ়ি নিলে কোনে মোৰ, হিয়া কাঢ়ি নিলে কোনে মোৰ। সৰজিলে চেনেহী, হাবিৰ মাজত ফুলিলি যেন ফুলে পাহি, কোনেনো তোক সৰজিলে চেনেহী, হাবিৰ মাজত ফুলিলি যেন
ফুল পাহি সৰি পৰি যাব পাহি মনে মনে তোৰ সৰি পৰি যাব পাহি মনে মনে তোৰ জগতে তোক নেজানিব কোনেও তোক নেজানিব কোনেও তোৰ ৰূপৰে চাত আহি নলয় জোৰ হিয়া কাহিনী লেখোনে মোৰ হিয়া কাহিনী লেখোনে মোৰ খোপাত ফুলে কেতেকী ওঠ জলে হাঁহিতি খোপাত ফুলে কেতেকী ওঠ জলে হাঁহিতি কাণ জলে লোকা পাৰ জোৰ চকুতে লৈ বিজুলি কথাতে মৌ বৰশী চকুতে লৈ বিজুলি কথাতে মৌ বৰশী হিয়া কাহিনী লেখোনে মোৰ হিয়া কাহিনী লেখোনে মোৰ হিয়া কাহিনী লেখোনে মোৰ মই ৰুবুল এটা কথা আপোনাৰ পৰা জানিম যে তেখেতৰ গীতসমূহ যেনেধৰণে আমি পৰিৱেশন কৰি আছোঁ নতুনকৈ বাণীবদ্ধ কৰা বা কোনোবাই নতুনত্বৰে অলপমান এই গীতসমূহ আকৌ এবাৰ মানুহৰ মাজলৈ লৈ যোৱাৰ কিমান স্কোপ দেখিছে আপুনি এই গীতসমূহত ডিজিটেলি হওক বা অলপমান নতুন অলংকাৰ লগাই এই গীতসমূহ গাব পাৰিনে নে হয় নহয় এতিয়াতো চাওক যেতিয়া ৰেকৰ্ড হৈছিলে তেতিয়া আজিৰ পৰা 40-50 বছৰ পুৰণি গীত এইবোৰ বা তাতকৈ আগৰ হ'ব তো এতিয়াতো সম্পূৰ্ণ কাৰিকৰী কৌশলবিলাক বেলেগ হৈ উঠিছে মিউজিক এৰেঞ্জমেণ্টবোৰ সাংঘাতিক বেলেগ হৈ উঠিছে গতিকে আমিতো আপডেট হ'বই লাগিব তাৰ লগে লগে কিন্তু সেইটোতো আৰু গ্ৰহণযোগ্য তাৰ লগত কিন্তু সুৰখিনিৰ যেন তাৰ ব্যাকৰণটো একেই একজেক্টলি গ্ৰামাৰখিনি যেন ঠিকে থাকি আৰু আমাৰ মিউজিকেলিটো চাউণ্ডেড হ'বই লাগিব আমি গতিকে সেইখিনিত আমি তাত একো কৰিলেও যেন আমি হেৰি কৰিব নালাগে তেনে সেইখিনি বস্তুত কিন্তু সুৰখিনি বা কথাখিনিৰ ওপৰত বা মিউজিকেলিও যোনে এৰেঞ্জ কৰিলে যাতে সেই তাৰ শৈলীখিনিৰ পৰা আঁতৰি নাযায় তো সেইখিনি কথা আমি মনত ৰাখি পেলাই আগবাঢ়িব পাৰোঁ নিশ্চয় পাৰোঁ তেনেকুৱা কাৰণ সুৰটোৱে যিটো ডিমাণ্ড কৰিব এৰেঞ্জ মিউজিক যোনে কম্প'জ কৰিব বা যোনে এৰেঞ্জ কৰিব তেওঁ সেইখিনি নিশ্চয় জ্ঞাত হ'ব যে এইখিনি কম্প'জিশ্যনত আমি এনেধৰণে মিউজিক এৰেঞ্জমেণ্ট কৰিব লাগিব তো সেইটো থাকিলেতো আজিকালি কৰিয়ে আছে বহুতখিনি মানুহে কৰি আছে গতিকে খালি যেন সুৰৰ পৰা যেন সেই শৈলীখিনিৰ পৰা যেন আঁতৰি নাযায় সেইটো সকলোৱে হয়তো এই প্ৰজন্মটোৱে অলপমান ল'বলৈ সহজ হ'ব আৰু এটা কথা মই মনত পৰিছে ক'বলৈ ওলাইছোঁ এতিয়া আমাৰ যে কলেজ স্কুলছবিলাকত এতিয়া খুব কলেজ উইক চলি আছে হয় তো বা স্কুল উইক চলি আছে মই যিমানখিনি পাওঁ মই নিজেও কলেজ মানে বেষ্ট ছিংগাৰ হোৱা কলেজৰ পৰা বা ইউথ ফেষ্টিভেলৰ পৰা মই বেষ্ট ছিংগাৰ হৈ পেলাই আহিছোঁ তেনেকৈ আহিছোঁ গতিকে আমি গুৰুজনাৰ গীতৰ প্ৰতিযোগিতা হয় লোকগীত হয় ভূপেন হাজৰিকাদেৱৰ হ'ব জয়ন্ত হাজৰিকাৰ হ'ব সকলোৰে হ'ব মই বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ কথা কোৱা নাই কলেজবিলাকৰ ৰুদ্ৰ বৰুৱাদেৱৰ গীতৰ কিন্তু প্ৰতিযোগিতা নাপাতে জ্যোতিষ ভট্টাচাৰ্যৰ প্ৰতিযোগিতা নাপাতে জ্যোতিৰ্ময় কাকতিদেৱৰ প্ৰতিযোগিতা নাপাতে মিহিৰ বৰদলৈদেৱৰ প্ৰতিযোগিতা নাপাতে ডক্টৰ বীৰেন্দ্ৰনাথ দত্তদেৱৰ গীতৰ প্ৰতিযোগিতা নাপাতে গতিকে আমাৰ সেই মহাবিদ্যালয়বিলাকৰো এটা ধৰক আংশিকভাৱে অলপ যদি তেওঁলোকে এইখিনিত অকণমান মনোনিৱেশ কৰে কাৰণ মই নিজে তাৰ পৰা যে ৰুটটো এটা লাগিবতো আমি ক'ত শিকিম কেনেকৈ শিকিম ক'ত গাম যদিও জানে কিন্তু তেওঁলোকে হয়তো এখন মঞ্চ নাপায় মই সকলো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কথা কোৱা নাই দেই মানে যে কিছুমানে বহুত দেখিছোঁ প্ৰায়খিনিতে ধৰক অসমীয়া আধুনিক গীত বুলি এটা হেৰি থাকিব তাত সাঙুৰ খাই যায় কিন্তু যদি আমি ছেপাৰেটলি যিমানখিনি পাৰোঁ আমাৰ সময় লৈ পেলাই বা কলেজবিলাকে যদি চিন্তা কৰে তেতিয়াহ'লে নিশ্চয় ল'ৰা ছোৱালীখিনি এটা স্কোপ পাব বা এখন প্লেটফৰ্ম পাব ভাল কথা সেইখিনি এটা মই নিজে এটা ফিল কৰিছোঁ কথাখিনি গতিকে আজি কৈছোঁ আৰু ৰাইজে কেনেকুৱাকৈ লৈ নাজানো কথাখিনি যিটো মনৰ ভাৱটো কৈছোঁ আৰু মই কথাটো হয় আৰু এটি গীত যদি ৰুবুল আপোনাক শুনাবলৈ হয় এই দাদাই অকণমান আগতে গালে কাউৰী পৰি গীতটি সেইটোৱে গাওঁ নেকি নে কি কয় দা হয় ঠিক আছে পৰে কলৰে পাততে কাউৰী পৰে আগলতি চিত মোৰ লৰে চৰে দুম
দুম দবাতে কোনে খুব মাৰে আশাৰৰ ডাৱৰৰ আৰে আৰে ও জেউতি তোলৈ মোৰ মনত পৰে ও জেউতি তোলৈ মোৰ মনত পৰে কাউৰী পৰে পাখিত লগাই পাখি জাকি মাৰি উৰে বগ জাকি মাৰি উৰে উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো ও জেউতি তোৰ কাষলৈ উৰা মাৰে কাউৰী পৰে পথাৰত যদিহে উঠিছে ধন হেৰুৱাই নিদিবি মনৰে বল ৰাইজে মাৰিব ওখকৈ ভেটা ধলে এৰি যাব পলসৰে থা ৰাইজে মাৰিব ওখকৈ ভেটা ধলে এৰি যাব পলসৰে থা বাৰিষা আহিছে ধাৰাসাৰে মই দিয়া বোকাই মোৰ মন কাৰে কাউৰী পৰে চকুৰে নেদেখা দূৰণিতে আচুহি পিয়নৰ চাকৰিতে চকুৰে নেদেখা দূৰণিতে আচুহি পিয়নৰ চাকৰিতে কোমল ধানৰ কঠীয়া পৰালি নে নাই বকুল বৰাৰ গোচ ললি নে নাই মন মোৰ উচপিচ কৰে কাউৰী পৰে চিঠিৰ বুজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়া মোৰ হে চেনেহিয়ে কিনো ভাবিছে তাৰে কো গমকে নেপাওঁ চিঠিৰ বুজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়া মোৰ হে চেনেহিয়ে কিনো ভাবিছে তাৰে কো গমকে নেপাওঁ যোৱা বেলি আঘোণতে জেউতিৰে কোলাতে এৰি অহা সৰু পোনাটিৰ আজি ধুনুক থানাক মাতি ধুনুক ধানাক উটি আহে দেউতা বেগতে আহিবি আহোঁতে জুনুক আনিবি দেউতা বেগতে আহিবি আহোঁতে জুনুক আনিবি বুজ চকুলো মোৰ খৰে খৰে বুজ চকুলো মোৰ খৰে খৰে কাউৰী পৰে জেউতি পুনাতি কুশলে আছনে
ভাল লাগিলে, খুব সুন্দৰ। মই অনুষ্ঠানটো শেষলৈ আহিছোঁ। মই দাদাৰ পৰা এটা কথা জানিম যে তেখেতে আপুনি ইতিপূৰ্বে উল্লেখ কৰিছিলে যে তেখেতে বিভিন্ন বিষয়বস্তুক লৈতো ৰচনা কৰিছেই। তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ অনৈক্যৰ মাজত ঐক্যতা, বৈশিষ্ট্যৰ মাজত আৰু লগতে বিভিন্ন ৰাজ্যৰ যিসমূহ থলুৱা বিষয়বস্তু সকলো সামৰি তেখেতে সৃষ্টি কৰিছে। অলপমান সেইখিনি কথা যদি আপুনি কৈ দিয়ে। তেখেতে এটি গীত লিখিছিল 6টা ভাষা, অসমীয়া, বঙালী, খাচীয়া, জয়ন্তীয়া, নেপালী, হিন্দী, এই 6টা ভাষাত এটা গীত লিখিছিল। সেইটো ৰেডিঅ'ত বাজি থাকে এতিয়া। অলপমান যদি শুনাই দিয়ে আমাক ভাল লাগে। এই অসমৰ মহা জাতি আমি নাই একো ভিন পৰ, নাই একো ভিন পৰ। এই আসামের সোনার মাটিতে বেঁধেছে আমরা ঘর। নাই 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 কিছু ভিন পর। এই অসমৰ মহা জাতি আমি নাই একো ভিন পৰ, নাই একো ভিন পৰ। মোৰ দেশৰ পাহাৰ বুকুত কোনো মিঠা মিঠা যত সুৰ, মিঠা মিঠা যত সুৰ, মিঠা মিঠা যত সুৰ। বল আছে কাটি পংডেং, ye kabin yang ye kundrem reng. Bol gitu nam serang, ye kamin simila palang. Ei অসমৰ মহা জাতি আমি নাই একো ভিন পৰ, নাই একো ভিন পৰ। মোৰ দেশৰ জয়ন্তীয়াই আজি গায়, কিনো গায়, কিনো গায়, কিনো গায়, কিনো গায়। পি পি সফ্ৰং সফ্ৰং পায়ো অসমৰ মহা জাতি আমি নাই একো ভিন পৰ, নাই একো ভিন পৰ। এই দেশৰ বাবে যুঁজি যুঁজি আজি সিহঁতেও গায়। এই দেশৰ বাবে যুঁজি যুঁজি আজি সিহঁতেও গায়। সূৰ্যলে ফিজায় হেৰো কিৰণ পৃথিৱীমা, উঠ উঠ সব ত্যাগী অব মিথু নিন্দ্ৰালয়। হিৰো আঘি বাৰদে যাওঁ, কদমা কদমিলা দে যাওঁ। উন্নতিৰ ৰেলিমাই একোটাকো মাৰিব মা, উন্নতিৰ ৰেলিমাই একোটাকো মাৰিব মা। এই অসমৰ মহা জাতি আমি নাই একো ভিন পৰ, নাই একো ভিন পৰ। মিলিত কণ্ঠে আমি গাওঁ গাওঁ, মিলিত কণ্ঠে আমি গাওঁ। স্বদেশ কি তাকত बढ़ाएंगे हम सब मिलजुल कर। নাই 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 একো ভিন পৰ। এই অসমৰ মহা জাতি আমি নাই একো ভিন পৰ, নাই একো ভিন পৰ, নাই একো ভিন পৰ। খুব সুন্দৰ আৰু খুব ভাল লাগিল। আজি মোৰ কাৰণেও এটা আচলতে এটা শিক্ষাৰ দিন। মই বহু কথা নজনা কথা আজি জানিলোঁ এই অনুষ্ঠানটোৰ জৰিয়তে। মই যিখিনি পঢ়িছিলোঁ তেখেতৰ বিষয়ে, যিখিনি জানিছিলোঁ, তাতকৈ কিছু নতুন কথা আজি শিকিবলৈ পালোঁ। গতিকে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠানটোৰ শেষলৈ আহিছোঁ। গতিকে শেষত আমি এটি গীতেৰেই অনুষ্ঠানটো শেষ কৰিম। আটাইকেইগৰাকী কণ্ঠশিল্পী আপোনালোকে একেলগে মিলি এটি গীত গাব। কিন্তু তাৰ আগতে মই বিশেষকৈ আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দাস ডাঙৰীয়া আৰু বাইদেউক ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমান সুন্দৰকৈ তেখেতৰ গীতসমূহ চৰ্চা কৰি আছে। আৰু তাতোকৈ ভাল কথা এয়াই যে আপোনালোকে পাছৰ প্ৰজন্মটোলৈ
এই গীতসমূহ লৈ গৈছে বা তেওঁলোকৰ শিকাবলৈ এটা যত্ন কৰিছে সেইটো খুব ভাল কথা আমি আশা কৰিছোঁ আপোনালোকৰ এই যিটো প্ৰচেষ্টা সেইটো অব্যাহত থাকিব আৰু আপোনালোকৰ পৰা শিকি এই প্ৰজন্মটোৱেও তেখেতৰ গীতসমূহ গাবলৈ শিকিব আমিও আশাবাদী গতিকে ৰুবুলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনিও খুব সুন্দৰকৈ এই গীতসমূহ বিশেষকৈ চিৰসেউজ গীতসমূহ আপুনি বিভিন্ন মঞ্চত আপুনি পৰিৱেশন কৰিছে যাৰ জৰিয়তে এইটো কথা অন্ততঃ আমি ডাঠি ক'ব পাৰোঁ যে এই গীতসমূহ আমি পাহৰা নাই বা আমাৰ প্ৰজন্মই পাহৰা নাই তেওঁলোকে গাবলৈ শিকিছে আৰু আনকো শিকাইছে লগতে মই শেষত আটাইকেইগৰাকী সংগীত শিল্পীক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ আপোনালোকে আমাক সংগত কৰিলে আৰু শেষত এটা কথাই ক'ম যে আজি এটি বিশেষ দিন আমি তেখেতক স্মৰণ কৰিবলৈ যদিও প্ৰচেষ্টা কৰিলোঁ কিন্তু তেখেতক এটি দিনৰ মাজত সীমাবদ্ধ নাৰাখি তেখেতৰ গীতসমূহ ৰুবলৈ কোৱা ধৰণে যে বিভিন্ন মহাবিদ্যালয়সমূহতো এটা প্ৰচেষ্টা লোৱা যাওক বিভিন্ন অনুষ্ঠানৰ জৰিয়তে প্ৰতিযোগিতাৰ জৰিয়তে তেখেতৰ গীতসমূহ ৰোমন্থিত হওক মানুহে গাওক ল'ৰা ছোৱালীয়ে গাওক আৰু লগতে দাস ডঙৰীয়া আৰু বাইদেৱে যেনেধৰণে প্ৰচেষ্টা কৰিছে তেখেতৰ গীতসমূহ আগুৱাই লৈ যাবলৈ আমি আশা কৰিছোঁ এই প্ৰচেষ্টাটোৱে এটা নতুনত্বৰ সন্ধান দিয়ক আৰু এইগৰাকী বৰেণ্য শিল্পীক তেখেতৰ সৃষ্টিসমূহৰ মাজেৰে চিৰ যুগমীয়া কৰক চিৰ সেউজ কৰক আৰু তেখেত য'তেই আছে সুখত আৰু শান্তিত থাকক এই আশাৰেই এটি গীতৰ মাজেৰে আমাৰ অনুষ্ঠানৰ পৰা আমি বিদায় লওঁ আমি সেই গীতটি গোৱাৰ আগতে NDTV-লৈ আমি পুনৰ আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে তেওঁলোকক আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ আগলৈও যাতে এনেকুৱা অনুষ্ঠানবোৰ তেওঁলোকে আগভাগ লৈ আগবঢ়াই নিব তাকে কামনা কৰিছোঁ আমি সেই গীতটি গাইছোঁ পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহি সৰু 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 আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি চেঁচা বতাহ আহি ধান গলে চুমি দাৱনীয়ে হাতত কাচি শৰাই ললে তুলি যাওঁ কি নাযাওঁ খোজেৰে পাওঁ কি নাপাওঁ ভাবেৰে যাওঁ কি নাযাওঁ খোজেৰে পাওঁ কি নাপাওঁ পাওঁ কি নাপাওঁ পাওঁ কি নাপাওঁ ভাবেৰে সৰু কি আবাদ কৰে বুলি সৰু সৰু আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি পকা ধানে হালি জালি দাৱনী কয় আহা বুলি দাৱনীয়ে সেৱা জনাই ধানৰ কোচত মাৰে মুঠি সোণ গুঠি ভৰত হাতৰ ধৰে হীৰা মুৰি জাক দাৱনীৰ জিৰণি গীতে পথাৰ ধৰে জুৰি সৰু সৰু চৰাইবোৰে নাজত পৰাই উৰা মাৰে তাত ধলি ফালি সৰু 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 আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি ধানৰ পাতে কাটে তেজ ধুমা পাতে সোণ গুটিৰ ভৰত জোন বিৰিয়া ভাঙে
তেওঁতো আমাৰ দুখ নাই ধানে হাঁহি হহুৱাই তেওঁতো আমাৰ দুখ নাই ধানে হাঁহি হহুৱাই উলাহেৰে গীত গাওঁ মন সফুৰা খুলি খুলি সৰু সৰু আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি সৰু সৰু আলি সৰু সৰু আলি